ওপৰত দেখা ভিডিঅ'টি আপোনালোকে ভালকৈ চাওক। এটি অসমীয়া গীতত নৃত্য প্ৰদৰ্শন কৰিছে এগৰাকী অসমীয়া যুৱতীয়ে, তাকো বিহু গীত। চাওকচোন বাৰু আপোনালোকে, অসমীয়া বাপতি সাহোন বিহু গীত আৰু বিহু গীতত প্ৰদৰ্শন কৰা এইগৰাকী যুৱতীয়ে কিমান অশ্লীলতাৰে আমাৰ বিহু গীতটিক উপস্থাপন কৰিছে। গীতটোতো কথা ক'বই নালাগে বাৰু, গীতটোতো একেবাৰে মানে পূৰা মা বেন কৰি দিছে, কিন্তু নৃত্যটো প্ৰদৰ্শন কৰা যুৱতীগৰাকী চাওক কেনেকৈ ইমান অশ্লীলভাৱে তেখেতে সাজ পৰিধান কৰি আচলতে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আচলতে এইবোৰৰ ওপৰত কোনেও একো ক'ব নোৱাৰে নেকি? এইবোৰক কোনো একো নকয় নেকি? নে তেওঁলোকৰ ঘৰৰ কোনো মানুহ বিশেষ মানে তেওঁলোকৰ ঘৰত আৰু বিশেষ কোনো মানুহ নাই নেকি এইবোৰ ক্ষেত্ৰত কিবা এষাৰ ক'বৰ কাৰণে? যদি এনেকৈয়ে থাকে তেতিয়াহ'লে আমাৰ বাপতি সাহোন বিহুটি আৰু ৰখাতলৈ যাবলৈ বৰ বেছি এটা দিন নালাগে।